নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা পুনৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদ মুকলি হৈছে, যাৰ বাবে শিক্ষাগত অৰ্হতা 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট সকলোৱে আবেদন কৰিব পাৰিব। দৰমহা যথেষ্ট ধুনীয়া আৰু অনলাইন মাধ্যমেৰে এই পদকেইটাত আবেদন কৰিব লাগিব। তো ক'ৰ পৰা নটিফিকেশ্যনটো আহিছে, কেনেকৈ আবেদন কৰিব লাগিব, সকলোখিনি ভিডিঅ'টোত কম সময়তে বুজাই ক'ম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আৰু এতিয়ালৈকে যদি আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত জইন হোৱা নাই, ডেছক্ৰিপশ্যনতে লিংক পাব, তাত গৈ জইন নাওত ক্লিক কৰি জইন হ'ব পাৰিব এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ। তো এই নটিফিকেশ্যনটো আহিছে জুডিচিয়েল একাডেমি অসম গুৱাহাটীৰ ফালৰ পৰা আহিছে। এই পদকেইটাত আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে 28 আগষ্ট। তো যিখিনি বন্ধু বান্ধৱী ইণ্টাৰেষ্টেড তেওঁলোকে 28 আগষ্টৰ আগতে আবেদন কৰিব পাৰিব। আৰু এই পদকেইটাৰ অনলাইন আবেদন ইতিমধ্যে এক্টিভেট হৈছে লিংক, আৰু ইয়াৰ অনলাইন আবেদন 13 আগষ্ট তাৰিখৰ পৰাই হৈ আছে। অ'কে, তো ইয়াৰ লাষ্ট ডেট হৈছে 28 আগষ্ট। আৰু এই পদকেইটাত আবেদন কৰাৰ বাবে বয়সৰ সময়সীমা দিছে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ কেণ্ডিডেটখিনিয়ে আবেদন কৰিব পাৰিব। লগতে এইজ ৰিলেক্সেশ্যন পাব। SC ST 5 বছৰ, OBC MOBC 3 বছৰ আৰু PWD কেণ্ডিডেট হ'লে 10 বছৰ ইয়াতে এইজ ৰিলেক্সেশ্যন পাব। এতিয়া যদি আমি চাওঁ প্ৰথম পোষ্টটো, ইয়াতে আছে ষ্টেনোগ্ৰাফাৰৰ পোষ্ট, যিটো গ্ৰেড 3 পোষ্ট হয়। আৰু ইয়াতে সৰ্বমুঠ পদ আছে এটা, আৰু চেলাৰী হৈছে 14,000 টকাৰ পৰা 60,500, লগতে গ্ৰেড পে দিছে 7,400 টকা। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে গ্ৰেজুৱেট, যিকোনো আৰ্ট ছায়েন্স কমাৰ্চ গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব। কিন্তু লগতে বিচাৰিছে ডিপ্ল'মা বা চাৰ্টিফিকেট ইন ষ্টেনোগ্ৰাফি। ঠিক আছে, যিহেতু ষ্টেনোগ্ৰাফাৰৰ পদ, সেইকাৰণে ষ্টেনোগ্ৰাফিৰ চাৰ্টিফিকেটখন ইয়াতে প্ৰয়োজন হ'ব। নেক্সট আহিছোঁ 2 নম্বৰ পোষ্টটো। ইয়াতে গ্ৰেড 4ৰ পোষ্ট মুকলি হৈছে, ড্ৰাফটিৰ পদ মুকলি হৈছে। সৰ্বমুঠ ইয়াতে পদ আছে এটা, চেলাৰী হৈছে 12,000 টকাৰ পৰা 52,000 টকা, লগতে গ্ৰেড পে দিছে 4,400 টকা। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে SSLC পাছ, মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব। যদিও আপুনি SS পাছ কৰিছে বা গ্ৰেজুৱেট কমপ্লিট কৰিছে, তথাপিতো এই পদটোত আবেদন কৰিব পাৰিব। আৰু অলৰেডি বয়সৰ সময়সীমাটো ডিছকাছ কৰিলোঁ। এতিয়া যদি আমি চাওঁ এপ্লিকেশ্যন ফিজ, ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। ষ্টেনোগ্ৰাফাৰ পদটোৰ বাবে SC ST কেণ্ডিডেট হ'লে 250 ৰুপিজ, আদাৰ কেণ্ডিডেটে 500 পে' কৰিব লাগিব। আৰু PWD কেণ্ডিডেট হ'লে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। আৰু ড্ৰাফটাৰী পদটোৰ বাবে যিটো গ্ৰেড 4ৰ পদ আছিলে, সেইটোৰ বাবে SC ST 150 ৰুপিজ, আদাৰ্ছে 300, আৰু PWD কেণ্ডিডেট হ'লে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। আৰু এই পদটোৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰাৰ ডাইৰেক্ট লিংকটো মই সংলগ্ন কৰি দিছোঁ, ইয়াত ক্লিক কৰি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ আগত এডভাৰটাইজমেণ্টখন এবাৰ ভালদৰে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা পঢ়ি চাব। ইয়াৰ লাষ্ট ডেট হৈছে 28 আগষ্ট, মনত ৰাখিব। তো বন্ধু বান্ধৱীসকল, এই নটিফিকেশ্যনটো ডিটেইলছত বুজাই ক'লোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে এটা লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।